নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। আজিৰ দিনটোত শক্তি দেখুৱাব মুছলমানে। সংখ্যালঘু সংগঠন আমছুৰ নেতৃত্বত এতিয়া উচ্ছেদৰ বিৰোধিতাৰে হাজাৰ হাজাৰ মুছলমানে আজি কঁপাব ৰাজধানী দিল্লী। কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চলিছে উচ্ছেদ আৰু এই উচ্ছেদক অমানৱীয় আখ্যা দি এতিয়া মুছলমান সংগঠন আমছুৱে এক প্ৰকাৰ গৰজনী আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত আৰম্ভ কৰা হৈছে প্ৰতিবাদ। ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ কপাই আমছুৰ নেতৃত্বত আজি হ'ব ব্যাপক গণ আন্দোলন। এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ। উচ্ছেদৰ বিৰুদ্ধে আজি মুছলমানে দেখুৱাব শক্তি। দেশৰ সকলো মুছলমান সংগঠনক লগত লৈ আমছুৱে আজি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাবলৈ সাজু হাজাৰ হাজাৰ মুছলমান জনতা। নিশাৰ পৰা ইতিমধ্যে আমছু আৰু অন্যান্য সংখ্যালঘু জনতাই বাহৰ পাতিছে দিল্লীত। আমছুৰ সৈতে একত্ৰিত দেশৰ সকলো মুছলমান সংগঠন। চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৱে আজি কৰিব গৰ্জন। এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ। উচ্ছেদৰ নামত চৰকাৰে চলোৱা অমানৱীয় কাৰ্যকলাপৰ বিৰোধিতা কৰিব আমছুৱে। যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক আৰু সেইসকলক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব। উচ্ছেদিতক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিছে বুলি এতিয়া আমছুৱে কৰিছে মন্তব্য। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে আদানী আম্বানীক ভূমি প্ৰদান কৰিছে বুলিও এতিয়া আমছুৰ তৰফৰ পৰা দাবী উত্থাপন কৰা হৈছে। 17 তাৰিখে আলোচনাৰ বাবে সংখ্যালঘু সকলো দল সংগঠনৰ সৈতে মিলিত হ'ব আমছু। ইয়াৰ পাছতো উচ্ছেদ যদি বন্ধ নহয় ৰাজ্যত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰলৈ স্পষ্টভাৱে এই হুংকাৰ দিয়া পৰিলক্ষিত হ'ল। আৰু ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাই আছোঁ। ইতিমধ্যে হাজাৰ হাজাৰ মুছলমানে কঁপাব দিল্লীৰ ৰাজপথ। যন্তৰ মন্তৰ কঁপাই এই সমস্যা সন্দৰ্ভত ৰাষ্ট্ৰৰ দৃষ্টিগোচৰ কৰোৱাব বিষয়টো। কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অবৈধ দখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান আৰম্ভ হৈছে সেই উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে কোনো আমছু কোনো অন্যান্য সংগঠনৰ প্ৰতিবাদত স্তব্ধ নহয়। উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলি থাকিব। অবৈধ দখলকাৰীক কোনো সাৰি নাযাব। অবৈধ দখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা হ'ব আৰু অবৈধ দখলকাৰীৰ পৰা মাটি মুকলি কৰি তেওঁলোকক পঠিয়াই দিয়া হ'ব। এই কথা বাৰম্বাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। কিন্তু এই কথা কোনো কাৰণত সুস্পষ্টকৈ মানি ল'ব খোজা নাই আমছুৱে। আমছুৰ নেতৃত্বত সংখ্যালঘু দল সংগঠন একত্ৰিত হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদৰ সমান্তৰালকৈ আজি ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাওনা হ'ল আমছুৰ এটা দল। নিশাৰে পৰা আমছু নেতৃত্বত অন্যান্য সংখ্যালঘু সংগঠনৰ লোকসকল উপস্থিত হৈছে দিল্লীত। নিশাৰ পৰাই বাহৰ পাতিছে আৰু যন্তৰ মন্তৰত পুৱাৰ পৰাই তীব্ৰ প্ৰতিবাদত কঁপনি তুলিব বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে। আৰু আমছুৱে এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কিয়নো গোৱালপাৰাৰ কেইবাটাও প্ৰান্ত, সমান্তৰালকৈ ধুবুৰীৰ কেইবাটাও প্ৰান্ত, বিলাসীপাৰা চাপৰৰ কেইবাটাও প্ৰান্ত, লখিমপুৰৰ কেইবাটাও প্ৰান্তত চলিছে উচ্ছেদ অভিযান। হাটশিঙিমাৰীত চলিছে উচ্ছেদ অভিযান। এইসমূহ প্ৰান্তত উচ্ছেদ অভিযান চলাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। যি সময়ত এইসকল লোকক এতিয়া অবৈধ দখলকাৰী বুলি কৈ তেওঁলোকৰ বাসগৃহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে, এই কাৰ্যক কিন্তু কোনো কাৰণত মানি ল'ব পৰা নাই সংখ্যালঘু দল সংগঠনে এই কাৰ্যক কোনো কাৰণত মানি ল'ব পৰা নাই। ইয়াৰ বিৰোধিতা কৰিছে। ইয়াৰে ভিতৰত নেতৃত্ব বহন কৰিছে আমছুৱে। আৰু আমছুৱে নেতৃত্ব বহন কৰি ইয়াৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ সাব্যস্ত কৰি আমছুৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তোলপাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছত এতিয়া এই প্ৰতিবাদ পাইছেগৈ দিল্লীৰ যন্তৰ মন্তৰত আজি হ'ব প্ৰতিবাদ। কাইলৈৰ দিনটোতো দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ হ'ব। দেশৰ অন্যান্য সংখ্যালঘু সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব আমছু। আৰু সমান্তৰালকৈ অসমৰ পৰা এই প্ৰতিবাদ দেশজুৰি বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ এক প্ৰকাৰ হুংকাৰ দিয়া হৈছে। আৰু যদিহে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন নকৰে, ভূমিৰ পট্টা প্ৰদান নকৰে,
তেনেহ'লে এক ভয়ংকৰ ভৱিষ্যতৰ বাবে মোকাবিলাৰ বাবে সাজু হৈ থাকিব লাগিব ৰাজ্য চৰকাৰ। এই কথা ইতিমধ্যে সুস্পষ্টকৈ আমচুৰ তৰফৰ পৰা সকীয়াই দিয়া হৈছে। আৰু কিছু সময়ৰ পাছতেই আমি দিল্লীৰ পৰিৱেশ দেখুৱাম। দিল্লীৰ যন্তৰ মন্তৰত আমচুৱে কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে, দিল্লীৰ যন্তৰ মন্তৰত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে, কিছু সময়ৰ পাছতেই আমি পোনপটীয়া সম্প্ৰচাৰত টাইম 8ৰ দৰ্শকসকলক দিল্লীৰ পৰিৱেশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ উচ্ছেদৰ বিৰোধিতাৰে আজি মুছলমানে দেখুৱাব শক্তি। দেশৰ সকলো মুছলমান সংগঠনক লগত লৈ আমচুৱে কৰিব প্ৰতিবাদ আৰু ৰাজধানী দিল্লী এতিয়া প্ৰতিবাদত কঁপি উঠিব বুলি ইতিমধ্যে প্ৰাথমিক খবৰ আহি পৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ, কিয়নো গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিল উচ্ছেদ। ধুবুৰীৰ বিলাসীপাৰা চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবা হাজাৰ বিঘা মাটিত চলিল উচ্ছেদ অভিযান। আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গ'ল গোৱালপাৰাৰ হাছিলা বিলত চলিল উচ্ছেদ। তেনে পৰিপ্ৰেক্ষিতত লখিমপুৰৰ এটা প্ৰান্তত উচ্ছেদ চলিছে। আৰু এই উচ্ছেদক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এই উচ্ছেদ অবৈধ দখলকাৰীৰ বিৰুদ্ধে হোৱা উচ্ছেদ, এই উচ্ছেদ বনভূমি মুকলি কৰিবলৈ হোৱা উচ্ছেদ। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল এই উচ্ছেদক কিন্তু তেনেধৰণে মানি লোৱা নাই সংখ্যালঘু জনতাই। সংখ্যালঘু জনতাই মন্তব্য প্ৰকাশ কৰিছে এয়া মুছলমান বিৰোধী উচ্ছেদ, এয়া মুছলমানৰ বিৰুদ্ধে কৰা উচ্ছেদ, RSSৰ দৰে সংগঠনক সন্তুষ্ট কৰিবলৈ কৰা উচ্ছেদ। এনেধৰণৰ কেতবোৰ অভিযোগ এতিয়া চৰকাৰৰ বিপক্ষে আনি প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আমচুসহ অন্যান্য দল সংগঠনে। আৰু তেনে পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদ অব্যাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। আৰু এই প্ৰতিবাদ দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰা দেখিবলৈ পোৱা গৈছে। এই প্ৰতিবাদত নেতৃত্ব লৈছে আমচুৱে আৰু এই প্ৰতিবাদত নেতৃত্ব লৈ প্ৰতিবাদ পাইছেগৈ দিল্লীৰ যন্তৰ মন্তৰ। আৰু দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদ আজিৰ দিনটোত আৰম্ভ হৈছে। দেশৰ অন্যান্য সংখ্যালঘু সংগঠনৰ সৈতে আমচু আজি মিলিত হ'ব। কেৱল উচ্ছেদেই নহয়, সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ সন্দৰ্ভতো এই প্ৰতিবাদ হৈছে, কেৱল উচ্ছেদ নহয়। কিয়নো দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ পুছবেকৰ নামত সংখ্যালঘু জনতাক এতিয়া বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে। ইয়াৰ বিৰোধিতাৰেও দাবী উত্থাপন কৰি আহিছে দীৰ্ঘদিনৰ পৰা। সংখ্যালঘু জনতাক কেৱল আৰু কেৱল মুছলমান আৰু সংখ্যালঘু হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত অত্যাচাৰ চলা বুলি এতিয়া এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছে। সংখ্যালঘু জনতা কেৱল মুছলমান হোৱাৰ বাবেই তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাই নিশাটোৰ ভিতৰতে তেওঁলোকক পুছবেক কৰা হৈছে। নিশাটোৰ ভিতৰতে সংখ্যালঘু জনতাক হাৰাশাস্তি চলোৱা হৈছে আৰু তেওঁলোকক ন' মেনছ লেণ্ডলৈ পঠিয়াই দিয়া হৈছে অমানৱীয়ভাৱে। আৰু নিশাটোৰ ভিতৰতে তেওঁলোকক উচ্ছেদৰ জাননী দিয়া হৈছে, 2-3 দিনৰ সময় বান্ধি দিয়া হৈছে। লামলাকতে সামৰিক সেই প্ৰান্তৰ পৰা তেওঁলোকক যাবলৈ দিয়া হৈছে আৰু তাৰ পাছত বুলডোজাৰ চলাই দিয়া হৈছে। তেওঁলোকৰ চকুৰ সন্মুখতে সপোনৰ ঘৰসমূহ তছনছ কৰি দিয়া হৈছে। আৰু সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাই আছোঁ। উচ্ছেদ চলোৱাৰ লগে লগে সেই প্ৰান্তসমূহত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এই সকলোবোৰ কথা এতিয়া সংখ্যালঘু জনতাই মানি ল'ব খোজা নাই আৰু সংখ্যালঘু জনতাই মানি ল'ব নোখোজাৰ বাবেই এতিয়া এই প্ৰতিবাদ জংগী হ'বলৈ ধৰিছে। আৰু যদিহে আমচুৱে জংগী আন্দোলন কৰে তেনেহ'লে আমিও জংগী ব্যৱস্থা কৰিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে এই কথা বাৰম্বাৰ সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে। তেনে পৰিপ্ৰেক্ষিতত এই প্ৰতিবাদ কিন্তু এতিয়া লাহে লাহে বৃদ্ধি হৈ সম্প্ৰসাৰিত হৈ এতিয়া এই প্ৰতিবাদ পাইছেগৈ দিল্লীৰ যন্তৰ মন্তৰত আজি সাব্যস্ত হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আমচুৰ নেতৃত্বত সংখ্যালঘু জনতাই দিল্লীৰ যন্তৰ মন্তৰ কঁপাই তুলিব। আৰু সমান্তৰালকৈ কাইলৈৰ দিনটোত অন্যান্য সংখ্যালঘু দল সংগঠন, দেশৰ সংখ্যালঘু দল সংগঠনৰ সৈতে বিষয়টোক লৈ আমচুৱে এক প্ৰকাৰ আলোচনাত বহিব। আমচু সভাপতি ৰেজাউল কৰিম চৰকাৰে ইতিমধ্যেই মন্তব্য প্ৰকাশ কৰিছে যে এই উচ্ছেদ অগণতান্ত্ৰিক, অসাংবিধানিক আৰু এই উচ্ছেদৰ বাবে পৰিস্থিতি আৰু অধিক ভয়াৱহ কৰি তুলিব আমচুৱে, এই কথা উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ ৰঙা চকুক কেৰেপ নকৰোঁ বুলিও এক প্ৰকাৰ আওপকীয়া মন্তব্য কৰিছে আমচুৱে। তেনে পৰিপ্ৰেক্ষিতত আমচু সভাপতি ৰেজাউল কৰিমৰ মন্তব্যটো প্ৰথমে শুনাই লৈছোঁ। আজি আমি এটা বৃহৎ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি দল দিল্লীলৈ ৰাওনা হৈছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে সক্ৰিয়ভাৱে সংখ্যালঘুসকলৰ ওপৰত বৰ অত্যাচাৰ চলাই আছে আৰু শেহতীয়াভাৱে উচ্ছেদৰ নামত যি কাণ্ডবিলাক কৰি আছে,
ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এই কাণ্ডবিলাক বন্ধ কৰক, কাৰণ যিসকল মানুহক আপুনি উচ্ছেদ কৰি আছে এইসকল মানুহ ভাৰতীয় নাগৰিক, এইসকল মানুহ অসমৰ বাসিন্দা, এইসকল 70-80 বছৰ আগৰ পৰা NRCৰ নাম থকাৰ আগৰ পৰাই তেওঁলোকে এই অঞ্চলবিলাকত বসবাস কৰিছে, বিভিন্ন গৰাখহনীয়াৰ কবলত পৰি। সেইসকল মানুহক আজি ভূমিৰ পট্টা বিচাৰিছিলে, আজি বসুন্ধৰাত তেওঁলোকে এপ্লাই কৰিছিলে, সকলো কেঞ্চেল কৰি দিয়া হৈছে। তেওঁলোকক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, পুঁজিপতিক সন্তুষ্ট কৰিবৰ কাৰণে এই নিৰহী জনসাধাৰণক তেওঁলোকে চলাই আছে। এই যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। যিসকল ভাৰতীয় নাগৰিকক, ভূমিহীন নাগৰিকক, যিসকল অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিলে, গৰাখহনীয়া পীড়িত মানুহখিনিক উচ্ছেদ কৰিলে, তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ, ক্ষতিপূৰণ উত্থাপন কৰিছোঁ। দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলাই আজি বৃদ্ধাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলোকে মুকলি আকাশৰ তলত পেলাই দিছে। আজি শিশুৰ শিক্ষাৰ অধিকাৰ পৰা বঞ্চিত কৰিছে। আজি মহিলাসকলৰ ওপৰত অন্যায় কৰা হৈছে। এই অন্যায় অত্যাচাৰবিলাক বন্ধ কৰাৰ কাৰণে আজি আমি দিল্লীলৈ গৈ আছোঁ। অহা 16 তাৰিখে দিল্লীত এক প্ৰবল প্ৰতিবাদ হ'ব আৰু 17 তাৰিখেও দিল্লীত আমি এটি আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সামাজিক সংগঠনৰ নেতৃবৰ্গ, আইনজ্ঞ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। তাতেও অসমৰ সংখ্যালঘুৰ ওপৰত যে আৰু অত্যাচাৰ চলোৱা হৈছে, এটা পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ যে অসমত মুছলমানসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে, এই কথাবিলাক উত্থাপন কৰা হ'ব আৰু এই কথাবিলাক উত্থাপন কৰি প্ৰবল প্ৰতিবাদ কৰা হ'ব। যদি তাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আন্দোলন বা এই কথাবিলাক যদি নুশুনি যদি সংখ্যালঘুৰ ওপৰত এই ধৰণৰ অত্যাচাৰ চলাই থাকে, আমি অসমত আহিও এক বৃহৎ ভয়াবহ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, সম্পূৰ্ণ অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। প্ৰয়োজন হ'লে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, পশ্চিমবংগ, কেৰালা, হায়দৰাবাদ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আদি অঞ্চলতো আজি ধৰ্ম নিৰপেক্ষ বিশেষকৈ আৰু ধৰ্মীয় সংখ্যালঘুসকলৰ যিসকল বুদ্ধিজীৱী আছে, বিভিন্ন সংগঠন আছে, তেওঁলোকৰ লগতো আমি আলাপ আলোচনা কৰি আমি সংখ্যালঘুসকলৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলি আছে, এই নিৰ্মম অত্যাচাৰ বন্ধ কৰাৰ দাবী আমি উত্থাপন কৰিম। আমাৰ স্পষ্ট কথা যে প্ৰতিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰতিজন ভাৰতীয় সংখ্যালঘুৰ ওপৰত যি অন্যায় অত্যাচাৰ কৰি আছে, এইটো বন্ধ হ'ব লাগিব। যি ধৰণে বলডুজাৰ চলাই সংখ্যালঘুসকলৰ ঘৰ বাৰী ভাঙি আছে, এইটোও বন্ধ হ'ব লাগিব আৰু যিসকলক ইতিমধ্যে ভাঙিছে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি কোনো পদ্ধতিতে আমি এই ধৰণৰ অন্যায় অত্যাচাৰ সহ্য নকৰোঁ, কাৰণ আমি কোনো মাটি ভাটি হোৱা নাই। আমি এইখন অসমৰে বাসিন্দা, হয়তো বা গৰাখহনীয়া পীড়িত হয় বা গোষ্ঠীগত সংঘৰ্ষত কেতিয়াবা আমি ভূমিহীন হৈছিলোঁ, কিন্তু চৰকাৰৰ দায়িত্ব হৈছিলে যে সেই মানুহখিনিক ভূমি প্ৰদান কৰাটো প্ৰথম দায়িত্বৰ কৰ্তব্য আছিলে। কিন্তু চৰকাৰে সংবিধানে দিয়া মৌলিক অধিকাৰখিনিও আজি খৰ্ব কৰা হৈছে। আজি অন্ন বস্ত্ৰ বাসস্থান সকলো কাঢ়ি ল'ব বিচৰা হৈছে। ইয়াত সকলো ধৰণৰ মানৱ অধিকাৰ উলংঘন কৰা হৈছে। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইসকল মুছলমান হোৱাৰ কাৰণে, আলি আহমেদ হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কৰ্মৰাজিবিলাক কৰি আছে। গতিকে আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনাক স্পষ্টকৈ কৈছোঁ যে আপুনি এই ধৰণৰ অন্যায় অত্যাচাৰ বন্ধ কৰক। ৰোজা হৈ মানুহক নহয়, প্ৰজাৰ যি সন্মান আৰু আত্মসন্মানেৰে জীয়াই থকাৰ অধিকাৰ মুখ্যমন্ত্ৰী দিব লাগিব। অন্যথাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ সন্মুখীন হ'ব লাগিব। আৰু আমি দিল্লীতো এই কথাবিলাক কৰিবৰ কাৰণে ইতিমধ্যে আমি ৰাওনা হৈছোঁ। দিল্লীত আমি প্ৰবল প্ৰতিবাদ হ'ব। দিল্লীৰ পৰা আহিও অসমত কিন্তু এক ভয়াৱহ আন্দোলনৰ কাৰ্যসূচীৰ সন্মুখীন মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্ট হ'ব লাগিব। আজি আমি এটা বৃহৎ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিনিধি দল দিল্লীলৈ ৰাওনা হৈছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি ধৰণে সক্ৰিয়ভাৱে সংখ্যালঘুসকলৰ ওপৰত বৰ অত্যাচাৰ চলাই আছে আৰু শেহতীয়াভাৱে উচ্ছেদৰ নামত যি কাণ্ডবিলাক কৰি আছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি স্পষ্টকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এই কাণ্ডবিলাক বন্ধ কৰক, কাৰণ যিসকল মানুহক আপুনি উচ্ছেদ কৰি আছে এইসকল মানুহ ভাৰতীয় নাগৰিক, এইসকল মানুহ অসমৰ বাসিন্দা, এইসকল 70-80 বছৰ আগৰ পৰা NRCৰ নাম থকাৰ আগৰ পৰাই তেওঁলোকে এই অঞ্চলবিলাকত বসবাস কৰিছে, বিভিন্ন গৰাখহনীয়াৰ কবলত পৰি। সেইসকল মানুহক আজি ভূমিৰ পট্টা বিচাৰিছিলে, আজি বসুন্ধৰাত তেওঁলোকে এপ্লাই কৰিছিলে, সকলো কেঞ্চেল কৰি দিয়া হৈছে। তেওঁলোকক ভূমি প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে, পুঁজিপতিক সন্তুষ্ট কৰিবৰ কাৰণে এই নিৰহী জনসাধাৰণক তেওঁলোকে চলাই আছে। এই যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব। যিসকল ভাৰতীয় নাগৰিকক, ভূমিহীন নাগৰিকক, যিসকল অসমৰ বাসিন্দাক তেওঁলোকে উচ্ছেদ কৰিলে, গৰাখহনীয়া পীড়িত মানুহখিনিক উচ্ছেদ কৰিলে, তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী আমি উত্থাপন কৰিছোঁ, ক্ষতিপূৰণ উত্থাপন কৰিছোঁ। দিল্লীক সন্তুষ্ট কৰিবৰ কাৰণে যি ধৰণে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলাই আজি বৃদ্ধাৰ পৰা আৰম্ভ কৰি শিশুৰ পৰা আৰম্ভ কৰি সকলোকে মুকলি আকাশৰ তলত পেলাই দিছে। আজি শিশুৰ শিক্ষাৰ অধিকাৰ পৰা বঞ্চিত কৰিছে। আজি মহিলাসকলৰ ওপৰত অন্যায় কৰা হৈছে। এই অন্যায় অত্যাচাৰবিলাক
বন্ধ কৰাৰ কাৰণে আজি আমি দিল্লীলৈ গৈ আছোঁ। অহা 16 তাৰিখে দিল্লীত এক প্ৰবল প্ৰতিবাদ হ'ব আৰু 17 তাৰিখেও দিল্লীত আমি এটি আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ, য'ত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ সামাজিক সংগঠনৰ নেতৃবৰ্গ, আইনজ্ঞ আৰু বিভিন্ন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। তাতেও অসমৰ সংখ্যালঘুৰ ওপৰত যে নিয়ম আৰু অত্যাচাৰ চলোৱা হৈছে, এটা পেলেষ্টাইন সদৃশ, গাজা সদৃশ পৰিৱেশ যে অসমত মুছলমানসকলৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি আছে, এই কথাবিলাক উত্থাপন কৰা হ'ব আৰু এই কথাবিলাক উত্থাপন কৰি প্ৰবল প্ৰতিবাদ কৰা হ'ব। যদি তাৰ পিছতো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আন্দোলন বা এই কথাবিলাক যদি নুশুনি যদি সংখ্যালঘুৰ ওপৰত